हेलो स्टूडेंट्स आज भिडिओ আমি ডিসকাস কৰিব গৈ আছো ভয়েস চেঞ্জৰ বিষয়ে তো ভয়েস চেঞ্জৰ বিষয়ে বহুতো ছাত্ৰ ছাত্ৰী বহুত দিনৰ পৰা তেওঁলোকে মানে ৰিকুৱেষ্ট কৰি আছিল ভয়েস চেঞ্জৰ ভিডিও লাগে আৰু মই ভাবি আছিল বহুত দিনৰ পৰা এটা ওৱান শট ভিডিও বনাও ভয়েসৰ ওপৰত তো আজি লৈ আছো সেই ভিডিওটো আজি ভিডিও আমি ডিসকাস কৰিম গোটে ভয়েসৰ গোটে ৰুল কিদৰে কৰিব লাগিব গোটেখিনি ডিসকাস কৰিম আৰু আজি ভিডিওটো চোৱাৰ পিছত তোমালোকৰ ভয়েস সম্বন্ধীয় একো ডাউটছ নাথাকিব তো চাই যোৱা ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু অলপ ধৈৰ্য ধৰি চালে তোমালোকৰ গোটেই জীৱন কাম আহিব তেন্তে আহা ষ্টাৰ্ট কৰোঁ এতিয়া চোৱা ভয়েসৰ গোটেই বস্তুটো বুজিবলৈ এটা গেম বুলি ধৰি লোৱা ভয়েসটোক এটা গেম বুলি ধৰা আৰু গেমৰ মেইন তিনিটা কেৰেক্টাৰ আছে এই গেমটো তিনিটা কেৰেক্টাৰ আছে তিনিটা কেৰেক্টাৰ নাম হৈছে সাবজেক্ট ভাৰ্ব অবজেক্ট এতিয়া থুলমূলকৈ মই কৈ দিছোঁ সাবজেক্ট ভাৰ্ব অবজেক্ট কি হয় আৰু বুজিবলৈ ভাল পাবা সাবজেক্টটো হৈছে যোনে কামটো কৰে যোনে কামটো কৰে সি হৈছে সাবজেক্ট ভাৰ্ব হৈছে যোনটো কাম কৰা হয় যোনটো কাম কৰা হয় আৰু অবজেক্ট হৈছে মই যোনে কামটো কৰে কামটোৰ দ্বাৰা কাক প্ৰভাৱ পেলায় যাৰ ওপৰত প্ৰভাৱ পেলাব সেইটো হ'ব কি আমাৰ অবজেক্ট প্ৰভাৱ যদি নপৰে সেইটো অবজেক্ট নহয় কিন্তু সেইটো কমপ্লিমেণ্ট বুলি কোৱা হয় মই কৰা কামটোৰ দ্বাৰা কাৰোবাৰ যদি প্ৰভাৱ পৰে সেইটো হ'ব কি অবজেক্ট এতিয়া চোৱা আৰু ভালদৰে বুজিবলৈ এটা এক্সাম্পল আছে আই প্লে ফুটবল এতিয়া ইয়াতে সাবজেক্ট কোনটো হ'ব আইটো হ'ব সাবজেক্ট কাৰণ আইয়ে কামটো কৰিছে মই কামটো কৰিছোঁ নেক্সট আছে প্লে প্লে মানে মই কি কাম কৰিলোঁ কামটো কি প্লে খেলিলোঁ খেলাটো কি হ'ব ভাৰ্ব আৰু খেলোঁতে কাৰ ওপৰত প্ৰভাৱ পৰিল ফুটবলৰ ওপৰত প্ৰভাৱ পৰিল কাৰ লগত খেলিলোঁ মই ফুটবলৰ লগত খেলিলোঁ গতিকে ফুটবলটো হ'ব অবজেক্ট তিনিটাই জড়িত হৈ আছে এটা কামৰ লগত তো এতিয়া চোৱা এই যে খেলটো খেলিব সাবজেক্ট ভাৰ্বৰ যে খেল বুলি মই প্ৰথমতে কৈ ল'লোঁ এই খেলটোত কি হ'ব ভাৰ্বে কেতিয়াও পজিশ্যন চেঞ্জ নকৰে সেইটো মনত ৰাখা ভাৰ্বে কেতিয়াও পজিশ্যন চেঞ্জ নকৰে ভাৰ্বটো সদায় একে ঠাইতে বহি থাকিব ভাৰ্বটো এটা লেঙেৰা তাৰ ভৰি চৰি নাই সি একে জেগাতে বহি থাকে কিন্তু এই যে সাবজেক্ট আৰু অবজেক্ট আছে সিহঁত দুটা অলপ উৎপতীয়া সিহঁতে কি কৰি থাকে নিজৰ পজিশ্যন চেঞ্জ কৰি থাকে কেনেদৰে চেঞ্জ কৰে সেইখিনি তলত ডিছকাছ কৰিম কিন্তু সেইটো কথা মনত ৰাখিবা যে এই খেলটো কেনেকুৱা খেল যে ভাৰ্বটো বহি থাকিব আৰু সাবজেক্ট আৰু অবজেক্টে কি কৰি থাকিব নিজৰ পজিশ্যন চেঞ্জ কৰি থাকিব এতিয়া ভয়েসৰ দুটা পাৰ্ট আছে এটা হৈছে এক্টিভ আৰু এটা হৈছে পেছিভ এতিয়া এক্টিভত কি হয় এক্টিভত সাবজেক্টে সক্ৰিয়ভাৱে কাম কৰে সাবজেক্টটো সক্ৰিয় হৈ থাকে মানে আগত থকা মানে সক্ৰিয় আৰু পেছিভত কি হয় অবজেক্টটো সক্ৰিয় হৈ থাকে মানে অবজেক্টটো আগত বহে হৈ গ'ল এতিয়া চোৱা এক্সাম্পল চোৱা এক্টিভ ভয়েসৰ কেনেকৈ থাকিব মানে এক্টিভ ভয়েসৰ ৰুলটো যদি আমি কওঁ এক্টিভ ভয়েসৰ ৰুলত কি থাকিব সাবজেক্ট ভাৰ্ব অবজেক্ট এতিয়া সাবজেক্টটো আগত থাকিব ভাৰ্বটো মাজত থাকিব অবজেক্টটো পিছত থাকিব এক্টিভ ভয়েসত যেনেকৈ এক্সাম্পলো আছে আই প্লে ফুটবল হৈ গ'ল এক্টিভ ভয়েস বুজি পালা নেক্সট আহিছোঁ পেছিভ ভয়েসলৈ পেছিভ ভয়েস মই তোমালোকক অলৰেডি ক'লোঁ যে পেছিভ ভয়েসত কি হ'ব অবজেক্টটো আগত থাকিব আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া ইয়াতে ভাৰ্বটো কি হৈ যাব ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 তোমালোকে অলৰেডি জানা এইটো কথা ভাৰ্ব 1 মানে কি প্ৰেজেণ্ট টেন্স ভাৰ্বৰ প্ৰেজেণ্ট টেন্স ভাৰ্ব 2 মানে হৈছে ভাৰ্বৰ পাষ্ট টেন্স আৰু ভাৰ্ব 3 হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এতিয়া ফৰ এক্সাম্পল মই এটা ধৰোঁ যদি গ' ৱেণ্ট গন তো গ'টো কি হ'ব প্ৰেজেণ্ট টেন্স ৱেণ্টটো কি হ'ব পাষ্ট টেন্স আৰু আমাৰ গনটো কি হ'ব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তো আমি V1 কাক কৈছোঁ প্ৰেজেণ্ট টেন্সক কৈছোঁ V2 কাক কৈছোঁ পাষ্টক কৈছোঁ আৰু V3 কাক কৈছোঁ পাষ্ট পাৰ্টিচিপলত কৈছোঁ ঠিক আছে এতিয়া আমাৰ এইটো চব বুজি লোৱা ভালদৰে পেছিভ ভয়েসটো অবজেক্টটো আগত থাকিব আৰু পেছিভ ভয়েসত সদায় কি থাকিব ভাৰ্বৰ থাৰ্ড ফৰ্মটো থাকিব পাষ্ট পাৰ্টিচিপল সদায় থাকিব আৰু লাষ্টত কি থাকিব সাবজেক্ট থাকিব হৈ গ'ল তো ইয়াতে চোৱা আমাৰ ফুটবল প্লেড মি এতিয়া যদি এক্টিভ আৰু পেছিভ ভয়েসৰ মাজত পাৰ্থক্যটো চোৱা তাত কি আছিলে আই প্লে ফুটবল আৰু ইয়াতে পেছিভ ভয়েসত কি হৈ গ'ল ফুটবলটো আগত আহিলে তাৰপিছত ভাৰ্বৰ প্লেডটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈ গ'ল প্লেড হৈ গ'ল আৰু আইটো পিছত আহি পেলাই মি হৈ গ'ল তো আইটো কিদৰে মি হ'ল সেইখিনিও ডিছকাছ কৰিম এইটো জাষ্ট মই এটা ষ্ট্ৰাকচাৰ দেখালোঁ সেইটো শুদ্ধ হোৱা নাই পেছিভ ভয়েসৰ ষ্ট্ৰাকচাৰটো জাষ্ট বুজাবলৈ দেখালোঁ এতিয়া আমি চাম কিদৰে কি হয় সাবজেক্টটো যদি আই থাকে ইয়াত যেতিয়া অবজেক্ট হিচাপে যেতিয়া সাবজেক্টটো পিছত যাবগৈ পেছিভ ভয়েসত অবজেক্ট হিচাপে বহিব তেতিয়া কি হৈ যাব মি হৈ যাব হি হ'লে কি হৈ যাব হিম হৈ যাব শি হ'লে হাৰ হৈ যাব দে হ'লে দেম হৈ যাব উই হ'লে আছ হৈ যাব ইউ হ'লে ইউৱে থাকিব আৰু যদি নাম চাম থাকে তেতিয়া কি হৈ যাব
নামেই হৈ যাব, তাত কোনো ধৰণৰ চেঞ্জেছ নাহে। তো ইয়াতে আৰু এটা বস্তু চোৱা, নোট ডাউন কৰি ল'বা, V1 টু প্ৰেজেণ্ট টেন্স, V2 টু পাষ্ট টেন্স আৰু V3 টু পাষ্ট পাৰ্টিচিপল, সেইখিনি কথা আগতে কৈছিলোঁ। এতিয়া আমি আহিম এছাৰ্টিভ চেণ্টেন্স। এছাৰ্টিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি কিদৰে ভইচ চেঞ্জ কৰিব লাগে সেইটো কথা আমি ডিছকাছ কৰিব ওলাইছোঁ। এতিয়া এছাৰ্টিভ চেণ্টেন্সৰ আমি টেন্স হিচাপে যাম ইয়াত। তো টেন্সত প্ৰথম টেন্সটো আছে আমাৰ কি, চিম্পল প্ৰেজেণ্ট। তো চিম্পল প্ৰেজেণ্টৰ আমি হয়তো গঠনখিনি আমি জানো, আৰু নাজানিলেও তোমালোকে গঠনখিনি মুখস্থ কৰি ল'বা। তো এটা চিম্পল প্ৰেজেণ্টত এক্টিভ ভইচত কি হ'ব, ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। ছাবজেক্ট প্লাছ V1 মানে ভাৰ্বৰ প্ৰেজেণ্ট টেন্স, আৰু লগতে কি থাকিব, অবজেক্ট থাকিব। আৰু এটা কথা মন কৰিবলগীয়া যে এক্টিভ ভইচত সদায় কি থাকে, যোনটো ষ্ট্ৰাকচাৰ থাকে, যেনেকৈ চিম্পল প্ৰেজেণ্টৰ যোনটো ষ্ট্ৰাকচাৰ আছে সেইটো ষ্ট্ৰাকচাৰত থাকিলে আমি গম পাই যাম যে এইটো কি হয়, এক্টিভ ভইচ হয়। আৰু তাৰ যদি ষ্ট্ৰাকচাৰৰ চেঞ্জ আহে তেতিয়া আমি গম পাম যে সেইটো কি হয়, পেছিভ ভইচ হয়। এতিয়া চিম্পল প্ৰেজেণ্টৰ যদি আমি এক্টিভ ভইচৰ ফৰ্মুলাটো আমি চালোঁ, ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। কিন্তু পেছিভ ভইচত ইয়াত কি হৈ যাব চোৱা, অবজেক্টক আগত আহিব, তাৰপিছত মাজত কি বহিব, এমিজাৰ। সেইটো মনত ৰাখিব লাগিব। এতিয়া লিখি ল'বা, তোমালোকে নোট ডাউন কৰি ল'বা আৰু মনত ৰাখিব চেষ্টা কৰিবা যে অবজেক্টটো আগত আহিব, তাৰপিছত কি বহিব, এমিজাৰ বহিব, তাৰপিছত কি বহিব, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অৰ্থাৎ V3 বহিব, তাৰপিছত বাই বহিব, তাৰপিছত কি বহিব, ছাবজেক্টটো বহিব। হৈ গ'ল। এতিয়া আমি এক্সাম্পল চাম। আই প্লে ফুটবল, এটাত প্লেটটো কাটি দিবা, ইয়াতো প্লে হ'ব দেই, প্লে দেই। তো আই প্লে ফুটবল হৈ গ'ল। তো আই প্লে ফুটবল হ'লে কি হ'ব, ফুটবল ইজ প্লেড বাই মি। ইয়াত কি কি চেঞ্জেছ আহিলে, প্ৰথম আই প্লে ফুটবলটো ক'ত থাকিলে, এক্টিভ ভইচত আছে। আই প্লে ফুটবলো কিহত আছে, এক্টিভ ভইচত আছে, ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। কিন্তু পেছিভত কি হৈ গ'ল, এইটো চোৱা, অবজেক্টটো আগত আহিলে, ফুটবলটো আগত আহিলে, তাৰপিছত ইয়াত ষ্ট্ৰাকচাৰ মতে কি আছে, এমিজাৰ বহাব লাগে। তো ইয়াতে ফুটবলৰ লগত কি বহিব, ইজ বহিব। তাৰপিছত কি আছে, আমাৰ প্লে যোনটো আছে, প্লেৰ পাষ্ট পাৰ্টিচিপল কি হ'ব, প্লেড হ'ব। তাৰপিছত তাতে কি বহিব, বাই বহিব, তাৰপিছত কি বহিব, মি বহিব। নেক্সট আছে আই ন' হিম। তো ইয়াতে চোৱা, হিমটো অথনি আমি বুজিলোঁ যে হি হ'লে হিম হয় পেছিভত, মানে অবজেক্ট হিচাপে বহি থাকিলে সেইটো কি থাকে, হিম হৈ থাকে। ইয়াত চোৱা, আই ন' হিম, হিমটো কি হিচাপে বহিছে, অবজেক্ট হিচাপে বহিছে, গতিকে হিম বহি আছে, আগত আনিলে কি হ'ব, হি হ'ব। এতিয়া প্ৰেজেণ্টেছত আছে যিহেতু আমি পিছৰ ষ্ট্ৰাকচাৰটো এমিজাৰ বহাব লাগিব। তো ইয়াতে কি বহিলে, হিৰ লগত ইজ বহিলে, তাৰপিছত কি আহিলে, ন'ৰ লগত কি বহিব, ন'ৰ পাষ্ট পাৰ্টিচিপল কি হ'ব, নোন হৈ যাব। আৰু নোনৰ লগত মানে বাই নবহে, ইয়াতে কি বহাব লাগিব, আমি টু বহাব লাগিব। তো তেনেকুৱা কিছুমান ভাৰ্ব আছে যাৰ লগত বাই নবহে, তাৰ লগত কি বহে, টু বহে, কেতিয়াবা এড বহে। তো সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিলে গম পাই যাবা। তো হি ইজ ন'ন টু মি, তো এনেকুৱা খুব কম আছে। তো তোমালোকে বাইটোৱে এতিয়া আমি বাই দিয়ে আমি ডিছকাছ কৰিম গোটেইখিনি। তাৰপিছত চোৱা, হি গিভছ মি চকলেটছ। ইয়াত বুজিবলগীয়া এটা কথা আছে, কেতিয়াবা কি থাকে, এটা চেণ্টেঞ্চতে দুটা অবজেক্ট থাকিব। এটা চেণ্টেঞ্চত আমি ইমান সময় কি বুজিছিলোঁ, ছাবজেক্ট ভাৰ্ব অবজেক্ট। কেতিয়াবা এনেকুৱা থাকিব পাৰে ষ্ট্ৰাকচাৰ, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট মানে ডাবল অবজেক্ট। তো অবজেক্ট 1 অবজেক্ট 2 থাকি যাব পাৰে। তেনে ক্ষেত্ৰত আমি কি কৰিম চোৱা, হি গিভছ মি চকলেট, ইয়াতে কি আছে, ছাবজেক্টটো হি আছে, গিভছটো কি আছে, ভাৰ্ব আছে, মিটো অবজেক্ট 1 আৰু চকলেটছটো কি আছে, অবজেক্ট 2। আমি অবজেক্ট 1 আনি পেলাইও কৰিব পাৰোঁ, অবজেক্ট 2 আনি পেলাইও কৰিব পাৰোঁ। কিন্তু তেনে ক্ষেত্ৰত অসুবিধা কি হয়, যদি অবজেক্ট 2 আনো তেতিয়া অলপ ষ্ট্ৰাকচাৰটো অলপ বেলেগ হয়, মাজত প্ৰিপজিশ্যন এটা 2 বহাবলগীয়া হয়। গতিকে ইমান ঝামেলা কৰাতকৈ আমি কি কৰিম, অবজেক্ট 1 2 কৰিম। সদায় এটা কথা মন কৰিবা যে সদায় যদি আমি অবজেক্ট 1 2 আগত আনো তেতিয়া আমাৰ কবি ৰুবলৈ বেছি সুবিধা হ'ব। অৰ্থাৎ আমি কি কৰিব লাগিব, ইয়াত চোৱা, হি গিভছ মিটো কি আছে, অবজেক্ট 1 আছে, গতিকে আগলৈ কি আনিলোঁ, অবজেক্ট 1টো আনিলোঁ, আগলৈ আনিলোঁ, কি হ'ল, আই হৈ গ'ল। তাৰপিছত কি হৈ গ'ল, আই হৈ গ'ল। তাৰপিছত প্ৰেজেণ্টেছত কি থাকিব, আমাৰ ষ্ট্ৰাকচাৰ মতে কি আছিল, পেছিভ ভইচৰ এমিজাৰ লাগিব ছাবজেক্টৰ পিছত। তো আইৰ লগত কি লাগিলে, এম লাগিলে। তাৰপিছত কি আহিলে, গিভেন, আমাৰ গিভৰ পাষ্ট পাৰ্টিচিপল কি, গিভেন। তাৰপিছত কি আহিলে, আমাৰ যোনটো অবজেক্টটো আছে সেই অবজেক্টটো কাৰ পিছত বহিব, ভাৰ্বৰ পিছত বহিব। বুজি পালা, সদায় অবজেক্টটো কাৰ পিছত লাগিব, ভাৰ্বৰ পিছত বহাম। আৰু লাষ্টত যোনটো বাইটো কাৰ পিছত বহিব, সেই অবজেক্টটোৰ পিছত বহিব। তাৰপিছত আছে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ। তো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো কি আছে, তোমালোকে হয়তো এইটো ষ্ট্ৰাকচাৰ মুখস্থ ৰাখিছাই বা মুখস্থ কৰি ল'বা। ইয়াতে কি আছে ষ্ট্ৰাকচাৰটো, ছাবজেক্ট প্লাছ এমিজাৰ প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট এক্টিভ ভইচত। পেছিভ ভইচত কি হ'ব, অবজেক্টটো আগত আহিব, তাৰপিছত বহিব এমিজাৰ, তাৰপিছত কি বহিব, বিং বহিব। এতিয়া ভাৰ্বৰ লগত যে ING আছে সেই INGটোক আনি পেলাই ইয়াতে বিং হিচাপে ইউজ কৰিলোঁ। তাৰপিছতে প্লাছ বহিলে, তাৰপিছতে কি বহিব, ভাৰ্বৰটো পাষ্ট পাৰ্টিচিপল বহিব, জানাই তোমালোকে। তাৰপিছত বাই বহিব, তাৰপিছত আহিব ছাবজেক্ট। ইয়াতে আমি এক্সাম্পল এটাও ডিছকাছ কৰিছোঁ,
আই এম প্লেয়িং ফুটবল, এইটো কি হৈ যাব ফুটবল ইজ বিং প্লেড বাই মি। ইয়াৰ পিছত আছে প্ৰেজেণ্ট পাৰফেক্টৰ। তো প্ৰেজেণ্ট পাৰফেক্টৰ গঠন হয়তো তোমালোকে জানাই, ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ V3 প্লাছ অবজেক্ট, এইটো এক্টিভ ভইচত মানে মেইন ফৰ্মটো। আৰু পেচিভত কি হ'ব, অবজেক্টটো আগত আহিব, হেভ হেজ বহিবই, লগতে কি বহি যাব, বিন বহি যাব, BEEN, এই বিনটো বহি যাব। আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল আমি জানোৱেই, আগৰ পৰা কৈ আহিছোঁ। তাৰপিছত বাই বহিব, তাৰপিছত ছাবজেক্ট বহিব পেচিভ ভইচত। এতিয়া আমি এক্সাম্পল এটাও ডিছকাছ কৰিছোঁ, আই হেভ প্লেড ফুটবল, আৰু ইয়াতে কি হ'ল চোৱা, ফুটবলটো আগত আহিলে, ফুটবল ইয়াতে হেজ হ'ব দেই, HSS হৈ গ'ল, টাইপিং মিষ্টেক হৈছে। ফুটবল হেজ বিন প্লেড বাই মি, হৈ গ'ল, খুব চিম্পল। নেক্সট আছে আমাৰ চিম্পল পাষ্ট। তো চিম্পল পাষ্টত কি হ'ব, আমাৰ গঠনটো কি, একচুৱেল গঠনটো হৈছে ছাবজেক্ট প্লাছ V2 মানে ভাৰ্বৰ পাষ্ট টেন্স আৰু অবজেক্ট, এইটো এক্টিভ ভইচৰ গঠন। পেচিভত কি হ'ব, অবজেক্টটো আগত আহিব, ৱাজ ৱেৰ হ'ব, লগতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ব, তাৰপিছতে বাই হ'ব, তাৰপিছত কি হ'ব, ছাবজেক্ট আহিব। এতিয়া চোৱা আমি কি লিখিছোঁ ইয়াতে, আই প্লেড ফুটবল, আই প্লেডটো দেখিয়ে তোমালোকে গম পাইছা এইটো কিহত আছে, চিম্পল পাষ্টত আছে। গতিকে চিম্পল পাষ্ট মানে কি আমাৰ ৱাজ ৱেৰ, হয়নে? তো গতিকে কি বহিব, ফুটবলটো আগত আহিলে, ফুটবলৰ লগত কি বহিব, ৱাজ বহিব, পাছতে বহিব কি, প্লেডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মো প্লেডেই হয়, গতিকে প্লেড বহিলে, তাৰপিছত বাই আহিলে, তাৰপিছত আহিলে আই হ'লে কি হ'ব, অবজেক্ট হিচাপে মি হ'ব। এতিয়া আহিছে পাষ্ট কণ্টিনিউৱাছ। এতিয়া চাবা এটা বস্তু মিল আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক বা পাষ্ট কণ্টিনিউৱাছ হওক, গঠনখিনি প্ৰায় একেই। তাত প্ৰেজেণ্ট কণ্টিনিউৱাছত কি আছিল, এমিজাৰ আছিলে, আৰু পাষ্ট কণ্টিনিউৱাছত কি হৈ গ'ল, ৱাজ ৱেৰ হৈ গ'ল। ঠিক তেনেদৰে পাৰফেক্টৰ ক্ষেত্ৰতো আমাৰ ছেমেই হয়, আমি দেখাম বাৰু পাষ্টৰ মানে পিছৰ হেৰিটোত পাষ্ট পাৰফেক্টত কি হয়, ছেমেই হয়। অলপ জাষ্ট লিখি পেলাই তোমালোকে যদি এবাৰ ভালকৈ চোৱা, তোমালোকৰ মনত ৰৈ যাব। তো পাষ্ট কণ্টিনিউৱাছৰ যদি আমি একচুৱেল গঠনটো চাওঁ, ইয়াতে কি আছে, ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ V1 প্লাছ ING প্লাছ ইয়াতে কি হ'ব, অবজেক্ট হ'ব। তাৰপিছত আমি যদি পেচিভ ভইচত নিওঁ, সেইটো কি হ'ব, অবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ বিং প্লাছ V3 প্লাছ বাই প্লাছ ছাবজেক্ট। এতিয়া ইয়াতে চোৱা আমি এক্সাম্পল ডিছকাছ কৰিছোঁ, আই ৱাজ প্লেয়িং ফুটবল, ইয়াতে কি হ'ব, ফুটবল ৱাজ বিং প্লেড বাই মি। তাৰপিছতে ইয়াতে পাষ্ট পাৰফেক্টৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ V3 প্লাছ অবজেক্ট, আৰু এইপিনে কি হৈ যাব, পেচিভ ভইচত কি হৈ যাব, অবজেক্ট প্লাছ হেড বিন প্লাছ V3 প্লাছ বাই প্লাছ ছাবজেক্ট। এতিয়া মই যে কৈছিলোঁ পাৰফেক্টবিলাক মিলে, প্ৰেজেণ্ট পাৰফেক্টৰ গঠনটো কি আছিলে, মানে যদি পেচিভ ভইচত নিয়া গঠনটো কি আছিল, অবজেক্ট প্লাছ হেভ হেজ বিন আছিলে, ইয়াতে কি আছে, অকল যিহেতু হেড আছে, পাষ্ট পাৰফেক্টৰ ক্ষেত্ৰত অকল হেড বহে, গতিকে ইয়াতে হেড বিন বহিছে, বাকী চব একেই। ইয়াতে চোৱা এক্সাম্পলটো আমি ডিছকাছ কৰিছোঁ, আই হেড প্লেড ফুটবল, ফুটবল হেড বিন প্লেড বাই মি। এতিয়া মন কৰিবলগীয়া, এইখিনি আমি ষ্ট্ৰাকচাৰ প্ৰেজেণ্ট আৰু পাষ্টৰ ডিছকাছ কৰিলোঁ। আৰু এটা এতিয়া হয়তো তোমালোকৰ মনত আহি আছে যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিয় ডিছকাছ নকৰিলে, বা প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিয় ডিছকাছ নকৰিলে। একচুৱেলি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ খুব মানে ভইচৰ ক্ষেত্ৰত ইউজটো খুব কম, গতিকে সেইখিনি আমি ডিছকাছ নকৰিলেও হ'ব বা নাচালেও হ'ব। ডাইৰেক্টলি আহিছোঁ ফিউচাৰ টেন্সত, আমি ডিছকাছ নকৰোঁ, এইকেইটা যোনকেইটা দেখিছা তোমালোকে স্ক্ৰীণত, সেইকেইটা ডিছকাছ কৰিলে আমাৰ হৈ যাব। ইয়াতে দিছোঁ যে শ্বেল, উইল, কেন, কুড, মে, মাইট, শুড, উড, হেভ টু, হেজ টু, হেড টু ইত্যাদি যদি আমাৰ থাকে, বিভাৰ হিচাপে যদি এইবিলাক ইউজ হয়, তেনে ক্ষেত্ৰত আমি কি কৰিম, আমি পেচিভ ভইচৰ ক্ষেত্ৰত বি এটা প্লাছ কৰিম তাত। কেনেকৈ কৰিম চোৱা, আমি জানো যে ছাবজেক্টটো অবজেক্ট হ'ব, অবজেক্টটো ছাবজেক্ট হ'ব। এতিয়া আমি এটা এক্সাম্পল হৈছে চোৱা, আই উইল প্লে ফুটবল, হৈ গ'ল, আই উইল প্লে ফুটবল। এতিয়া আমি পেচিভ ভইচত কেনেকৈ কৰিম, ফুটবলটো আগত আহিব তোমালোকে জানাই, তাৰপিছত কি আহিব, উইলৰ লগত কি বহিব, পেচিভ ভইচত বি এটা বহি যাব, দেখিছা বি এটা বহিছে, তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল প্লেড হৈ গ'ল বাই মি, একেবাৰে সহজ। এতিয়া মই যদি এনেকৈ লিখিলোঁ হয়, আই কেন প্লে ফুটবল, কি হ'লে হয়, ফুটবল কেন বি প্লেড বাই মি। বা এনেকৈ যদি আমি ক'লোঁ হয় যে আই হেভ টু প্লে ফুটবল, তেতিয়া কি হ'লে হয়, ফুটবল কি হ'ব, হেজ টু বি প্লেড বাই মি। তো খুব সহজ, এইকেইটা মনত ৰাখিবা, নোট ডাউন কৰি ল'বা তোমালোকে। এতিয়া নেক্সট আহিছোঁ ইণ্টাৰগেটিভ চেণ্টেন্সৰ। আমি আগৰখিনি এছাৰ্টিভ চেণ্টেন্স বুজিলোঁ, এতিয়া আমি ইণ্টাৰগেটিভ বুজিম। তো ইণ্টাৰগেটিভ মানে আমাৰ কুৱেশ্যন যিবিলাক সোধা হয়, সেইখিনি ইণ্টাৰগেটিভ চেণ্টেন্স। ইয়াতে তোমালোকৰ এটা মন কৰিবলগীয়া বস্তু চোৱা, যদি এক্টিভ ভইচত ডু বা ডাজ দি পেলাই কুৱেশ্যন কৰা হয়, পেচিভ ভইচত আমি কিদৰে কৰিম, পেচিভ ভইচত আমি কি বহাব লাগিব, এম, ইজ বা আৰ বহাব লাগিব। এতিয়া এম বহাম নে ইজ বহাম নে আৰ বহাম, আগৰ নিচিনাই আমাৰ ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰিব, আমি সেইটো কি বহাম। যদি ডিড থাকে, ডিড থকাৰ ক্ষেত্ৰত আমি কি বহাম, ৱাজ বা ৱেৰ বহাম। এক্সাম্পল চোৱা, ডু ইউ প্লে ফুটবল, মই কি কৈছিলোঁ, যদি ডু থাকে আমি কি বহাম, ইজ বহাম, মানে ইজ বহাম মানে কি, এতিয়া ফুটবলটো আগত আহিলে, চোৱা ফুটবলটো আগত আহিলে, ফুটবলৰ লগত কি বহিব, ইজ বহিব। এতিয়া ইজটো তোমালোকে ভাবিছা হয়তো ইজটো কিয় আগত বহালে, আমি যিসকলে ইণ্টাৰগেটিভ চেণ্টেন্স জানে তেওঁলোকে জানে যে ইজটো আগত বহোৱাৰ কাৰণটো হৈছে যিহেতু ইয়াত কুৱেশ্যন আছে,
কুৱেশ্যন মাৰ্ক এটা আছে কুৱেশ্যন মাৰ্কটো থাকিলে কি হয় বি ভাৰ্বটো আগত বহায় গতিকে আমি ইয়াত বি ভাৰ্বটো কি বহালোঁ আগত বহালোঁ ইজ তাৰপিছত কি আহিলে ফুটবল আহিলে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লেড হ'ল তাৰপিছত বাই হ'ল তাৰপিছত হ'ল কি ইউ তাৰপিছত আছে চোৱা ডিড ইউ প্লে ফুটবল ইয়াত ডিড থাকিলে মই কি বুজাইছিলোঁ যে ডিড থাকিলে ৱাজ বা ৱেৰ হ'ব এতিয়া ফুটবল যদি আগত আহে ইয়াতে কি আহিব ফুটবলৰ লগত কি বহিব ৱাজ বহিব গতিকে আমি ৱাজটো আগত বহাই ল'লোঁ তাৰপিছততো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লেড বহিলে পাছত বাই তাৰপাছত আহিলে ইউ কুৱেশ্যন মাৰ্ক নেক্সট আৰু এটা কুৱেশ্যন চোৱা যদিহে আমাৰ WH কুৱেশ্যন থাকে তেনে ক্ষেত্ৰত আমি কিদৰে কৰিম চোৱা হোৱাট যদি থাকে হোৱাট ডু ইউ প্লে তো কি হ'ব হোৱাটটো আগত ৰাখিবই হোৱাটটো আমি ৰাখিবই লাগিব আগত হোৱাটটো ৰাখি পেলাই হোৱাটটো বাদ দি দিয়া চোৱা এতিয়া যদি এনেকৈ থাকে ডু ইউ প্লে তো কি হ'ব হোৱাটটো আমি ৰাখিলোঁ এতিয়া কি হ'ব এনে ক্ষেত্ৰত য'ত ইয়াত চোৱা অবজেক্টটো নাই ডু ইউ প্লে ইয়াত অবজেক্টটো নাই অবজেক্টটো নথকাৰ ক্ষেত্ৰত আমি ইজে বহাম কি আহিল চোৱা হোৱাট ইজ প্লেড হ'লে অবজেক্ট যিহেতু নাই গতিকে আমি অবজেক্টটো আগত আনিব নালাগে অকল ডাইৰেক্টলি ভাৰ্ব বহাইছোঁ প্লেড বাই ইউ হ'ল এতিয়া কুৱেশ্যন সোধাৰ ক্ষেত্ৰত বা ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত কেতিয়াবা অবজেক্ট নাথাকিব পাৰে তো অবজেক্ট নাথাকিলে তোমালোকে কি কৰিবা চোৱা ইজটো আগত আনিলোঁ ডাইৰেক্টলি ভাৰ্ব আনিবা আৰু ইউটোতো মানে ছাবজেক্ট হৈ আছে গতিকে অবজেক্ট হিচাপে বহিব গতিকে লাষ্টতে বহিব গতিকে যদি অবজেক্ট নাথাকে তোমালোকে ভাৰ্বটো আগত লৈ আহিলে হ'ল নেক্সট আৰু এটা চোৱা হোৱাই ডিড ইউ প্লে ফুটবল তো ইয়াতে চোৱা আমি কি কৰিলোঁ হোৱাইটো ডাইৰেক্ট বহালোঁ একো চেঞ্জ কৰিব নালাগে ডাইৰেক্টলি বহাবা এতিয়া ডিড আছে গতিকে আমি কি বহাম ৱাজ বহাম আৰু ইয়াত ফুটবল আছে ফুটবলটো অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে গতিকে প্ৰথমতে কি আহিব ফুটবল আহিব গতিকে ইয়াত ফুটবল আহিলে পাছত প্লেড বাই ইউ এইখিনি বুজি পাইছা নিশ্চয় ইয়াৰ পিছত আছে চোৱা হু প্লেড ফুটবল যদি হু থাকে হু থকাৰ বাকী যিমান WH কুৱেশ্যন আছে হোৱাট ৱেৰ ৱেন হাউ যিমান WH কুৱেশ্যন আছে ক'তো কিন্তু একো চেঞ্জ নহয় ডাইৰেক্টলি সেইটোৱে বহিব আগত আমি হোৱাট বহালোঁ হোৱাই বহালোঁ গোটেইকেইটা কিন্তু ছেইম ফৰ্মতে থাকিলে কিন্তু যদিহে হু থাকে হু থকাৰ ক্ষেত্ৰত কিন্তু আমি কি বহাব লাগিব বাই হুম বহাব লাগিব সেইটো এটা মনত ৰাখিবা যে যদিহে হু থাকে আমি কি বহাম বাই হুম বহাম হু প্লেড ফুটবল হৈ গ'ল হু প্লেড ফুটবল আৰু হু থাকিলে কুৱেশ্যনত তোমালোকে ডু ডিড ডাজ নাথাকিব পাৰে বিভাৰ্ব থাকিব পাৰে কিন্তু ডু ডিড ডাজ নাথাকিব পাৰে তো হু প্লেড ফুটবল হুটো ধৰি ল'ম আমি ছাবজেক্ট প্লেডটো আমি কি ধৰি ল'ম ভাৰ্ব ধৰি ল'ম আৰু ফুটবলটো ধৰি ল'ম আমি অবজেক্ট এতিয়া চোৱা হুটো আমি কি কৰিলোঁ বাই হোম কৰি দিলোঁ এতিয়া আমাৰ যিহেতু পাষ্ট টেন্সত আছে চেণ্টেন্সটো হয়নে হু প্লেড ফুটবল প্লেডটো কি আছে পাষ্ট টেন্সত আছে গতিকে আমি কি বহালোঁ ইয়াতে ৱাজ বহালোঁ বাই হোম ৱাজ ফুটবল ফুটবলটো অবজেক্টটো ছাবজেক্ট হ'ল ফুটবল আৰু পিছত কি হৈ গ'ল প্লেড হৈ গ'ল এতিয়া ৱাজটো আগত বহালোঁ কাৰণ ইয়াত যিহেতু কুৱেশ্যন মাৰ্ক আছে গতিকে ৱাজটো আগত বহালোঁ গতিকে ইয়াতে কুৱেশ্যন মাৰ্ক হ'ব ইয়াৰ পিছতে আৰু এটা প্ৰশ্ন যে যদিহে বি ভাৰ্ব দি কুৱেশ্যন থাকে আমি ডু ডিড ডাজ শিকিলোঁ এতিয়া আমি যদি বি ভাৰ্ব দি থাকে তেতিয়া আমি কেনেকৈ কৰিম চোৱা ইজ হি ৰিডিং দ্য বুক ইজ হি ৰিডিং দ্য বুক এতিয়া চোৱা প্ৰব্লেমটো হৈছে যে আমাৰ যিহেতু কুৱেশ্যন মাৰ্ক আছে গতিকে আমি কি কৰিব লাগিব সদায় বি ভাৰ্বটো আগত বহাই ল'ব লাগিব একো কৰিব নালাগে আগৰ নিচিনাই ইণ্ট্ৰগেটিভ চাই পেলাই যে ভয় খাব লাগিব তেনেকুৱা কোনো কথা নাই আগৰ নিচিনাই আমি খালি বি ভাৰ্বটো আগত বহাব লাগিব আগত কি বহাইছিলোঁ ছাবজেক্টৰ পিছত বহাইছিলোঁ কিন্তু ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি বি ভাৰ্বটো আগত বহাব লাগিব এতিয়া চোৱা ইজ হি ৰিডিং দ্য বুক এতিয়া কি আহিব ইজটো আগত আহিলে দ্য বুকটো আমি অবজেক্টটো ছাবজেক্ট কৰিলোঁ তাৰপিছত কি আহিলে আমি ইয়াত যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে ইয়াত কি বহিব বিং বহিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰিডে থাকিলে বাই হিম নেক্সট আছে হেভ ইউ প্লেড ফুটবল ইয়াতে চোৱা যদি হেভ হেজ দি কুৱেশ্যন থাকে এনেকৈ কৰিম এতিয়া চোৱা তলত চোৱা হেজ লাগিলে হেজটো কিয় লাগিলে কাৰণ ফুটবলটো যিহেতু আগত আনিলোঁ ছাবজেক্ট হিচাপে বহালোঁ ফুটবলৰ লগতো হেভ নবহে হেজ বহে গতিকে হেজটো আগত কিয় বহোৱা হ'ল ফুটবলৰ লগত যিহেতু হেজ বহিব গতিকে হেজটো আমি আগত বহাই ল'লোঁ তাৰপিছত বিন বহিলে যিহেতু প্ৰেজেণ্ট পাৰফেক্টত আছে বিন বহিলে প্লেড বহিলে বাই বহিলে ইউ বহিলে এতিয়া বহুতৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে হেজ বিনটো আগত কিয় নবহিল হেজ বিনটো নবহাৰ কাৰণ হৈছে যে অকল এটাহে বহিব দুটা বিভাৰ্ব থাকিলেও যোনটো প্ৰথম বিভাৰ্ব আছে সেইটো আগত বহিব গতিকে ইয়াতে হেজটো আগত বহিলে নেক্সট আছে হোৱাট আৰ ইউ ডুইং এতিয়া যদি হোৱাট দি পেলাই থাকে মানে এমিজাৰ থকা কুৱেশ্যন থাকিলে হোৱাট দি পেলাই থাকিলে কেনেকৈ হ'ব চোৱা ইয়াতে চোৱা ইয়াতে অবজেক্ট নাই কেনেকৈ কৰিম চোৱা হোৱাটটোৰ আগত লগাব লাগিব হোৱাটটো আগত ৰখাই দিলোঁ তাৰপিছত কি আহিলে হোৱাট আৰ ইউ ডুইং যিহেতু আছে গতিকে মই কি কৈছিলোঁ যদি অবজেক্ট নাথাকে তেতিয়া আমি কি বহাম ইজে বহাম বেলেগ বহাব নালাগে অবজেক্ট নাথাকিলে ডাইৰেক্টলি ইজ বহাম ইজৰ লগত এতিয়া যিহেতু ভাৰ্বৰ লগত আই এন জি লাগি আছে ডুইঙত গতিকে ডুইং আই এন জি জেগাত কি বহিব বিং বহিব তাৰপিছত কি হ'ল ভাৰ্বটো আমি আগত আনিলোঁ যিহেতু অবজেক্ট নাই গতিকে ইয়াত কি হ'ল ডান হৈ গ'ল তাৰপিছত বাই হ'ল তাৰপিছত আহিলে ইউ তো এতিয়া হয়তো তোমালোকৰ ইণ্ট্ৰগেটিভখিনি ক্লিয়াৰ হৈছে এতিয়া আহিছোঁ ইম্পেৰেটিভ চেণ্টেন্স এতিয়া ইম্পেৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত চোৱা ইম্পেৰেটিভ চেণ্টেন্স মানে যোনবিলাক আদেশমূলক অনুৰোধমূলক সেইবিলাক চেণ্টেন্স হৈছে ইম্পেৰেটিভ চেণ্টেন্স এতিয়া ইম্পেৰেটিভ চেণ্টেন্সৰ এটা বিশেষত্ব কি সেইটো সদায় ভাৰ্ব দি ষ্টাৰ্ট হয় ভাৰ্ব দি ষ্টাৰ্ট হয় চেণ্টেন্সটো চোৱা প্ৰথম চেণ্টেন্স চোৱা ডু দ্য ৱৰ্ক হৈ গ'ল
তে ডু দ্য ৱৰ্কটো কি দি ষ্টাৰ্ট হ'ল ভাৰ্ব দি ষ্টাৰ্ট হ'ল দুটো ভাৰ্ব বুজাইছে ডু দ্য ৱৰ্কটো আমি কেনেকৈ কৰিম চোৱা আমি ইম্পেৰেটিভ চেণ্টেন্স ক্ষেত্ৰত লেট এটা বহাম চোৱা লেট বহিলে ইয়াতে ভাৰ্ব আছে আৰু অবজেক্ট আছে ছাবজেক্টৰ কথা ইয়াত নাহে ভাৰ্ব আছে আৰু অবজেক্ট আছে আমি জানো অবজেক্ট থাকিলে অবজেক্ট আগত আনিম লেটটো বহাই ল'বা বহাই পেলাই কি কৰিবা তোমালোকে অবজেক্টটো আগত আনিবা তো অবজেক্টটো কি আছে দ্য ৱৰ্ক এতিয়া আমি বেলেগত কি লগাওঁ বি লগাওঁ হয় নে বাই লগাওঁ চৰি আমি যে এইবিলাক কৰিলোঁ এছআৰটি বা ইণ্টাৰগেটিভত বাই লগাইছোঁ কিন্তু ইয়াতে আমি কি লগাম বি লগাম ইম্পেৰেটিভ চেণ্টেন্সত কি লগাম বি লগাম তো লেট দ্য ৱৰ্ক বি এতিয়া কি হ'ব ডুৰ পাষ্ট পাৰ্টিচিপল কি হৈ যাব ডান এতিয়া কথাটো হ'ল ইয়াত আমি দুই ধৰণে কৰিব পাৰোঁ ইম্পেৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি দুই ধৰণে কৰিব পাৰোঁ এটা আমি লেট লগাই কৰিব পাৰোঁ আৰু এটা আমি কি ধৰণে কৰিব পাৰোঁ যে ডু দ্য ৱৰ্ক সেইটো যিহেতু আদেশমূলক বা অনুৰোধমূলক তোমালোকে বহাব পাৰা গতিকে আমি এটা বস্তু ইউজ কৰিব পাৰোঁ যে ইউ আৰ এডভাইজ টু ডু দ্য ৱৰ্ক হৈ গ'ল ইউ আৰ এডভাইজ টু বহাব কি লাগিব ইউ আৰ এডভাইজ টু ইউ আৰ ৰিকুৱেষ্টেড টু ইউ আৰ অৰ্ডাৰ্ড টু তো তোমালোকে তেনেকৈ বহাব পাৰা এতিয়া মই ইয়াতে এডভাইজ বহালোঁ ইউ আৰ এডভাইজ টু ডু দ্য ৱৰ্ক ইয়াতে কোনো ধৰণৰ চেঞ্জ নহয় ইউ আৰ এডভাইজ টু ডু দ্য ৱৰ্ক লিখাৰ লগে লগে ইয়াতে ডু টু ডান হৈ যাব তেনেকুৱা কোনো কথা নাহে ডাইৰেক্টলি যেনেকৈ আছে তেনেকৈ বহালেই হ'ল নেক্সট আছে টেক কেয়াৰ অফ ইয়ৰ হেল্থ ইয়াতে চোৱা টেকটো হৈছে ভাৰ্ব টেক কেয়াৰ একেলগে আছে টেক কেয়াৰ অফটো একেলগে আছে ইয়ৰ হেল্থটো হৈছে অবজেক্ট এতিয়া চোৱা লেট লগাই যদি কৰোঁ কেনেকৈ হ'ব লেট অবজেক্টটো আহিলে ইয়ৰ হেল্থ ইয়াতে বি লাগিলে তাৰপিছত হ'ব কি টেকটো টেকেন হৈ যাব আৰু কেয়াৰ অফে থাকিলে এতিয়া আমি এনেকৈও লিখিব পাৰোঁ এইটো ইউ আৰ এডভাইজ টু টেক কেয়াৰ অফ ইয়ৰ হেল্থ তো ইয়াতে আমি বুজিলোঁ এছাৰ্টিভ ইণ্টাৰগেটিভ আৰু আমাৰ ইম্পেৰেটিভ তো এই তিনিটা চেণ্টেন্স আমি বুজিলেই হ'ল বাকীখিনি আমাৰ অপটেটিভ হওক বা এক্সক্লেমেটিভ হওক ইয়াৰ ইমান ইউজ নাই ভইচত গতিকে সেইখিনি নাচালেও হ'ব এতিয়া আহিছোঁ যে কিছুমান এনেকুৱা থাকে কিছুমান এনেকুৱা চেণ্টেন্স আছে যোনবিলাক আমি হয়তো বুজি পোৱাত বা ক'ৰবাত অবজেক্ট নাথাকে গতিকে আমি এইখিনি নিয়াত অসুবিধা হয় এতিয়া চোৱা এই কুৱেশ্যনটো চাবা দ্য ডেড বডি ৱাজ ৰিমুভ ফ্ৰম দ্য ষ্ট্ৰীট তো ইয়াতে চাবা কিহত আছে এইটো এক্টিভ নে পেছিভত আছে তোমালোকে চাবা যে ইয়াতে কি আছে ৱাজটো আছে ৱাজটো নৰ্মেলি ক'ত বহে পাষ্ট কণ্টিনিউৱাছত বহে কিন্তু ইয়াত ভাৰ্বত আই এন জি আছে জানো নাই গতিকে এইটো ষ্ট্ৰাকচাৰত পৰা নাই ষ্ট্ৰাকচাৰত নপৰিলে কিহত আছে পেছিভত আছে গতিকে পেছিভত থাকিলে আমি কি জানো যে বাই কিবা এটা থাকিব লাগিব কিন্তু ইয়াতো বাই একো নাই ইয়াত কি কোৱা হৈছে চেণ্টেন্সটো দ্য ডেড বডি ৱাজ ৰিমুভ ফ্ৰম দ্য ষ্ট্ৰীট দ্য ডেড বডিটো ৰাস্তাৰ পৰা আঁতৰোৱা হৈছে তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব তোমালোকে মনতে ধৰি ল'ব লাগিব এটা অবজেক্ট যে ডেড বডিটো ৰাস্তাৰ পৰা আঁতৰোৱা হৈছে কোনে আঁতৰাইছে ইয়াত যিহেতু বাই কাৰ দ্বাৰা আঁতৰোৱা হৈছে ইয়াত লিখা নাই বাই কি হ'ব এইটো লিখা নাই গতিকে তোমালোকে কি ধৰিব লাগিব বাই কিবা এটা ধৰি ল'ব লাগিব মনত ধৰিব লাগিব লিখিব নালাগে এতিয়া মই মনতে ধৰি ল'লোঁ যে ইয়াতে কি আছে দ্য ডেড বডি ৱাজ ৰিমুভ ফ্ৰম দ্য ষ্ট্ৰীট বাই ডেমটো মই মনতে ধৰি ল'লোঁ এনেই ধৰি ল'লোঁ তোমালোকে বাই হিমু ধৰিব পাৰা বাই দ্য লেবাৰ্ছ ধৰিব পাৰা তো যি মন যায় তোমালোকে ধৰিব পাৰা তো মই ইয়াতে কি কৰিছোঁ ডেমটো ধৰিছোঁ এতিয়া আমি কি কৰিম পেছিভ ভইচটো এক্টিভ ভইচ কৰিব লাগিব তো এক্টিভ ভইচত কি উঠি যাব এক্টিভ ভইচত কি উঠিব কি আমি এক্সট্ৰাকৈ বহাওঁ ইয়াৰ পৰা কি উঠিব বাইটো উঠি যাব তাৰপিছত কি উঠিব এই যে ৱাজটো দেখিছা ৱাজটো উঠি যাব হয় নাই আৰু এইটো টেন্স আমি কি টেন্সত আনিম এইটো চিম্পল পাষ্টত আনিম গতিকে প্ৰথমতে কি আহিব এতিয়া চোৱা আমাৰ এতিয়া ইয়াতে অবজেক্টটো আমি কি ধৰিছিলোঁ ডেম ধৰিছিলোঁ অবজেক্টটো ছাবজেক্ট হিচাপে বহিব গতিকে কি বহালোঁ ডে বহালোঁ তাৰপিছত আহিব ভাৰ্বৰ পাল তো গতিকে আমি কি আছিল চিম্পল পাষ্টৰ গঠনটো ছাবজেক্ট প্লাছ ভি2 গতিকে ইয়াতে কি হ'ব ভাৰ্বটো কোনটো আছে ৰিমুভড আছে গতিকে ৰিমুভটো বহিলে পাষ্ট টেন্সত তাৰপিছত কি আহিলে অবজেক্ট আমাৰ ছাবজেক্টটো কি আছে দ্য ডেড বডি তো ডেড বডিটো আমি কি কৰিলোঁ ছাবজেক্টটো অবজেক্ট কৰিলোঁ দ্য ডেড বডিয়ে বহিব তাৰপিছত বাকী থকা যোনখিনি আছে ফ্ৰম দ্য ষ্ট্ৰীট সেইখিনি আমি ইয়াতে বহাই ল'লোঁ আৰু এটা প্ৰেক্টিছ কৰিম আমি ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড ইয়াতো চোৱা ইজ আছে ইজটো ক'ত বহে প্ৰেজেণ্ট কণ্টিনিউৱাছত বহে আৰু গতিকে আমি চোৱা প্ৰেজেণ্ট কণ্টিনিউৱাছত যিহেতু বহে গতিকে ভাৰ্বৰ লগত আই এন জি থাকিব লাগিছিল কিন্তু ইয়াত কি আছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে গতিকে আমি কি বুজিলোঁ এইটো পেছিভ ভইচত আছে এতিয়া পেছিভ ভইচত যিহেতু আছে ইয়াতো বাই নাই গতিকে বাই আমি এতিয়া ধৰিম তো বাইটো আমি কি ধৰিম চোৱা স্পীক ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড তো ইংলিছটো ক'ত কোৱা হয় গোটেই ৱৰ্ল্ডতে কোৱা হয় কোনে কয় তো ইয়াতে মই মনতে ধৰি লৈছোঁ বাই পিপল হ'ব এতিয়া চোৱা আমি কি উঠাম ইয়াৰ পৰা বাইটো উঠাম আৰু ইজটো এক্সট্ৰাকৈ লাগি আছে ইজটো উঠাই দিম এতিয়া যিহেতু আমি প্ৰেজেণ্টত আনিব লাগিব কেনেকৈ আনিম চোৱা এতিয়া চোৱা আমি অবজেক্টটো আমি কি ধৰিছিলোঁ পিপল ধৰিছিলোঁ অবজেক্টটো ছাবজেক্ট হিচাপে বহাম পিপল বহিলে এতিয়া ভাৰ্বৰ আহিব তো ভাৰ্বটো কি আহিব আমাৰ প্ৰেজেণ্ট যিহেতু ইজ আছে গতিকে কিহত আনিব লাগিব চিম্পল প্ৰেজেণ্টত আনিব লাগিব গতিকে চিম্পল প্ৰেজেণ্টত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয় গতিকে এতিয়া স্পীক বহালোঁ তাৰপিছত ইয়াতে কি আছে ছাবজেক্টটো কি আছে ইংলিছ এতিয়া আমি ইয়াতে কি কৰিলোঁ ইংলিছটো আনিবলৈ অবজেক্ট কৰি দিলোঁ তো পিপুল স্পীক ইংলিছ আৰু বাকী যি থাকিলে ইয়াতে লিখি দিলোঁ তো এনেদৰে তোমালোকে কৰিব পাৰা আৰু এইখিনি বহুত আহে গতিকে অলপ চাবা গতিকে এইখিনি আছিলে ভইচৰ ভিডিঅ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা
আৰু কিবা যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা, কিবা ডাউট থাকিলে বা বুজি পাইছা যদি বুজি পাইছা তোমালোকে লিখিব পাৰা। তেন্তে আজি ভিডিঅ'ত শেষ কৰিলোঁ, কিপ ৱাচিং, ইউ কেন লাৰ্ণ।